কল আমি বিশেষ এটি বাতৰি পাই আজি এই সংবাদমেলটো আপোনালোকৰ ওচৰত আমি আগবঢ়াব বিচাৰিছো গত 18 মাৰ্চত যেটো কংগ্ৰেছৰ ওপৰত কংগ্ৰেছ কৰ্মীৰ ওপৰত এটি দুৰ্বৃত্ত দলে বগৰী চাপৰিত এটা ঘটনা সংঘটিত হৈছিল এই ঘটনাটিত আলম লৈ বিভিন্ন বাতৰিত প্ৰকাশ পাইছে যে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাই এই কাৰ্যটো কৰা হৈছে বুলি আমাক অভিযোগ আনা হৈছে আমি আপোনালোকৰ চেনেলৰ যোগেদি আমি স্পষ্টীকৰণ দিব বিচাৰিছো যে এই কাৰ্যত এই দুষ্ট চক্ৰৰ কাৰ্যত ভাৰতীয় জনতা পাৰ্টিৰ কোনো জড়িত হোৱা নাই আজিৰ বাতৰিত আমি পাইছো যে ভাৰতীয় জনতা পাৰ্টিয়ে অংকিত হৈ পিনি এই কাৰ্য কৰিবলৈ উদ্যত হৈছে বুলি তেখেতসকল কংগ্ৰেছৰ সভাপতিৰ এটা মন্তব্যত আমি শুনিছো পেপাৰত তেখেতে মন্তব্য দিছে আৰু আমি তেখেতক প্ৰত্যাহ্বান জনাইছো যদি এই দুষ্ট চক্ৰৰ কাৰ্যত যদি আমাৰ কোনোবা কাৰ্যকৰ্তাই জড়িত থকাৰ তেখেতে প্ৰমাণ দিব পাৰে তেতিয়াহলে তেখেতে নাম উল্লেখ কৰক যদি নাম উল্লেখ কৰিব নোৱাৰে তেতিয়াহলে তেখেতে কিন্তু আমাৰ কাৰ্যকৰ্তাৰ ওচৰত ক্ষমা খুজিব লাগে কাৰণ আজিলৈকে আমি ভাৰতীয় জনতা পাৰ্টিৰ কেতিয়াও তেনেকুৱা মানে দুষ্কাৰ্য কৰা নাই আৰু নকৰে আৰু ভৱিষ্যতেও কেতিয়াও নকৰে এই কাৰণে তেখেতক আমি অখিয়াই দিব বিচাৰিছো যে কোনো প্ৰমাণ নোহোৱাকে যাতে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ ওপৰত তেনেকুৱা অভিযোগ আনাৰ কাৰণে তেখেতক আমি গৰিহণা দিছো আৰু তেখেতে নিজৰ ভুল স্বীকাৰ কৰি যাতে আমাৰ কাৰ্যকৰ্তাৰ ওপৰত খনা অভিযোগটো তেখেতে ভুল ক্ৰমে যাতে প্ৰচাৰ কৰিলে বুলি আমাক স্বীকাৰ কৰি তেখেতে ক্ষমা খুজিব লাগে ইয়াতে আমি আজিৰ প্ৰতিদিন কাকতত আমি পাইছো যে তেখেতসকলে যেতিয়া অভিযোগ দি ধেমাজি থানাত এটা গোচৰ ৰুজু কৰিছিলে এই গোচৰৰ ভিত্তিত আৰক্ষীয়ে মনমোহন দলে ইতেশ পেগু মেঘনাথ দলে ভৱেশ মিপুন এমকান্ত পেগু নৱজিত তাৰক ভৰত পাটিৰ আদি অনুজ দলে এনেকুৱা ব্যক্তিকেইজনক পুলিচে আৰক্ষীয়ে ধৰি আনিছে এই ব্যক্তিকেইজন ভাৰতীয় জনতা পাৰ্টিৰ কোনো কাৰ্যকৰ্তাও নহয় তেখেতসকলে কোনো অদস্যও নহয় এই কাৰণে এই ব্যক্তিকেইজনক যেতিয়া দুৰ্বৃত্তৰ লগত জড়িত বুলি এৰেষ্ট কৰা হৈছে গ্ৰেপ্তাৰ কৰা হৈছে তাতে তেখেতসকলে বুজি পাব লাগিছিল যে আমাৰ ভাৰতীয় জনতা পাৰ্টি কেতিয়াও জড়িত হোৱা নাই আৰু জড়িত নহয় আমি আকৌ পুনৰবাৰ ভাস্কৰ দুৱাৰাক আমি প্ৰত্যাহ্বান জনাইছো তেখেতে স্পষ্টীকৰণ দিয়ক যাতে ভাৰতীয় জনতা পাৰ্টিৰ যদি কাৰ্যকৰ্তা আছে তাত যদি জড়িত হৈ আছে এই দুষ্কাৰ্যত যদি জড়িত হৈ আছে তেতিয়াহলে আমি এই কাৰ্যকৰ্তাৰ ওপৰত আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিম আৰু দলৰ পৰা তেখেতক বহিষ্কাৰ কৰা বা আমি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিম আৰু আমি যদি তেখেতে এই প্ৰত্যাহ্বান যদি গ্ৰহণ কৰিব নোৱাৰে তেতিয়াহলে আমিও তেখেতৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম